নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলত আজিবোৰ টেকনলজিৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ সন্ধিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। এই খবৰকেইটা আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে বেল আইকন প্ৰেছ কৰি দিব। আমাৰ এনেকুৱা ধৰণৰ নতুন নতুন আপডেটবোৰ প্ৰত্যেক দিনাই সকলোতকৈ আগত নটিফিকেশ্যন পাই যাবলৈ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এতিয়ালৈকে যদি লাইক কৰা নাই, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰলৈ আহিছে বুট কি বাটত হাগ্ৰামাক সকিয়নি হিমন্ত বিশ্বৰ। হাগ্ৰামাই মোৰ দাদাগিৰি সহ্য নকৰে, আমিও তেওঁৰ দাদাগিৰি সহ্য নকৰোঁ। আমিনগাঁৱত বুট কি বাটত অনুষ্ঠানত হাগ্ৰামা মহিলাৰীক প্ৰত্যাহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই ক'লে, হাগ্ৰামাই মোৰ দাদাগিৰি সহ্য নকৰে, আমিও তেওঁৰ দাদাগিৰি সহ্য নকৰোঁ। কোনে কাৰ দাদাগিৰি সহ্য কৰিব? ৰাইজৰ দাদাগিৰি হ'ব লাগে। আজি বিজেপিৰ বুথ পৰ্যায়ৰ দলীয় কৰ্মী বুথ কি বাটত অনুষ্ঠানত প্ৰথমটো অনুষ্ঠান শুভ উদ্বোধন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দলীয় কৰ্মীক ভোট বৃদ্ধিৰে মিছন 100 সফল কৰাৰ বাবে দলৰ ঊৰ্ধ্বতম মহলে লৈছে পদক্ষেপ। তৃণমূল কৰ্মীক পৰামৰ্শ দি মন্ত্ৰীগৰাকী ৰাওনা হয় বিটিচিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে। আজিৰে পৰা অসমৰ 28,000 বুথত প্ৰতিজনে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী, মন্ত্ৰী বিধায়ক উপস্থিত হৈ দলীয় ভোট বৃদ্ধিৰ বাবে বৈঠকত মিলিত হ'ব। হাগ্ৰামা বিশ্বাসঘাতক, বিটিচিৰ চিফ হৈ উন্নয়নৰ ধন এফালৰ পৰা নিজৰ পকেটত ভৰাইছে। হাগ্ৰামা মহিলাৰী এগৰাকী ৰাজনৈতিক নেতা নে ব্যৱসায়ী বুলি সন্দেহ ব্যক্ত কৰে বিশ্বজিৎ দৈমাৰীয়ে। হাগ্ৰামাৰ বিৰুদ্ধে সৰব বিশ্বজিৎ দৈমাৰী। BPF ত্যাগ কৰি বিজেপিত যোগদান কৰা ৰাজ্যৰ সভাৰ প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী সৰব হৈ পৰে একালৰ সতীৰ্থ হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে। BPFৰ পৰা গৈ বিজেপিত যোগদান কৰা বিশ্বজিৎ দৈমাৰীয়ে হাগ্ৰামাক আখ্যাই দিছে বিশ্বাসঘাতক বুলি। দৈমাৰীয়ে কয়, বিটিচিৰ ৰাইজক বিশ্বাসঘাতকতা কৰিছে হাগ্ৰামাই। বিটিচিৰ উন্নয়নৰ নামত অহা ধন এফালৰ পৰা লুণ্ঠন কৰিছে হাগ্ৰামা মহিলাৰীয়ে। বিশ্বজিৎ দৈমাৰীৰ অভিযোগ, বিটিচিবাসীৰ সপোনক ধূলিসাৎ কৰিছে হাগ্ৰামাই। বিগত 15 বছৰে বিটিচিৰ চিফ হৈ আঁচনিৰ নামত অহা ধন ঠিকাদাৰৰ সৈতে লগ লাগি কেৱল নিজৰ পকেটত ভৰাইছে হাগ্ৰামাই। সদ্য BPF ত্যাগী নেতাগৰাকীয়ে কয়, বিটিচিত কিমান দুৰ্নীতি হৈছে সেয়া ক'বলৈ ভাষা নাই। প্ৰতিটো আঁচনিতে সংঘটিত হৈছে দুৰ্নীতি। আঁঠুৱা, কম্বল, টিনপাত, চাইকেল ক্ৰয়ৰ ক্ষেত্ৰতো হাগ্ৰামাৰ আমোলত সংঘটিত হৈছে ভয়াৱহ দুৰ্নীতি। সেয়ে এইবাৰ বিটিচিত বিজেপি চৰকাৰ হ'ব লাগে, যাতে হাগ্ৰামে কৰিব নোৱাৰা কামবোৰ কৰিব পাৰোঁ, ক'লে বিশ্বজিৎ দৈমাৰীয়ে। ইফালে হাগ্ৰামা মহিলাৰ এগৰাকী ৰাজনৈতিক নেতা নে ব্যৱসায়ী বুলি সন্দেহ ব্যক্ত কৰে বিশ্বজিৎ দৈমাৰীয়ে। বিটিচিৰ উন্নয়নৰ ধনেৰে হাগ্ৰামে হোটেল, ৰেষ্টুৰেণ্ট, হাস্পাতাল, তেল ডিপু নিৰ্মাণ কৰি ব্যৱসায়ী চলাই থকা বুলি অভিযোগ উত্থাপন কৰি বিশ্বজিৎ দৈমাৰীয়ে কয়, হোটেলৰ মেনেজাৰৰ পৰা হিচাপ লৈ হাগ্ৰামাই ৰাইজৰ কি উন্নয়ন কৰিব? এইবাৰ হাগ্ৰামা মহিলাৰী বিটিচিৰ চিফ হোৱাটো দূৰৰ কথা, নিজৰ সমষ্টিটোৰ পৰা জিকিবলৈ নাই সেয়াও সন্দেহ ব্যক্ত কৰে প্ৰাক্তন সাংসদ বিশ্বজিৎ দৈমাৰীয়ে। আনহাতে 1999 চনত নিযুক্ত শিক্ষকৰ পৰা কেইবা কোটি টকা আত্মসাৎ কৰা বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা অভিযোগ নস্যাৎ কৰি বিশ্বজিৎ দৈমাৰীয়ে কয়, মই কোনো শিক্ষকৰে টকা খোৱা নাই, হাগ্ৰামাইহে খাইছিল সেইসকল শিক্ষকৰ চাকৰি। ফ্ৰীকৈ 6 GB ইণ্টাৰনেট ডাটা দিছে এয়াৰটেলে। জানেনে কেনেকৈ পাব এই ডাটাসমূহ আপুনি? এয়াৰটেল প্ৰিপেইড গ্ৰাহকসকলৰ বাবে সুবৰ্ণ অফাৰ আনিছে টেলিকম কোম্পানীটোৱে। ক্ৰিকেটৰ ভাল দিন পুনৰ ঘূৰি অহাৰ সময়তে এয়াৰটেল তেওঁলোকৰ প্ৰিপেইড গ্ৰাহকসকলৰ সুবিধাৰ্থে ফ্ৰী ডাটা প্ৰদান কৰিছে। আহক জানো কেনেকৈ 6 GB ফ্ৰী ডাটা পাব আপুনি। 6 GB ফ্ৰী ডাটা পাবলৈ গ্ৰাহকসকলে 598 টকা ৰিচাৰ্জ কৰিব লাগিব। এই প্লেনৰ বৈধতা 84 দিন। এই ৰিচাৰ্জত পাব 1 GB 6টি ৰিচাৰ্জ কুপন। প্ৰয়োজন মতে আপুনি তাক ব্যৱহাৰ কৰি ৰিচাৰ্জ কৰিব পাৰিব। বিনামূল্যে 2 GB ইণ্টাৰনেট ডাটা। এয়াৰটেলে 219 টকা ৰিচাৰ্জ প্লেনত গ্ৰাহকক 2 GB অতিৰিক্ত ফ্ৰী ডাটা দিব। ৰিচাৰ্জ কৰিলে এয়াৰটেল 2 GB দুটি কুপন পাব, তাৰ বৈধতা 28 দিন। বিনামূল্যে 4 GB ইণ্টাৰনেট ডাটা। 399 টকাৰ ৰিচাৰ্জত আপুনি এয়াৰটেলৰ ফালৰ পৰা 4 GB অতিৰিক্ত ডাটা পাব। এই প্লেনৰ বৈধতা 56 দিন। সাৱধান গুৱাহাটীবাসী, ৰাইজৰ ভিতৰতে গুৱাহাটীত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। শীতৰ এই সময়ছোৱাত সাৱধান হোৱা প্ৰয়োজন গুৱাহাটীবাসী। ৰাজ্যৰ ভিতৰতে গুৱাহাটীত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। ৰাজ্যত 163 জনৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰিছে, কিন্তু ইয়াৰ ভিতৰত 61 জনে কামৰূপ মেট্ৰৰ। এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা 21,02,483 জনলৈ পাইছে বৃদ্ধি। আনহাতে ৰাজ্যত সুস্থ হৈছে 122 জন লোক। সুস্থ হোৱা লোকৰ মুঠ সংখ্যা 20,08,187 জন। ইয়াৰ বিপৰীতে চিকিৎসাধীন হৈছে 3,313 জন ৰোগী। উল্লেখ্য যে অসমত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্তৰ মৃত্যু হৈছে 980 জন লোকৰ।
কন্যা সন্তানৰ বাবে ডাঙৰ সুবিধা লাভ কৰক ২৭ লাখ টকা পৰ্যন্ত। ঘৰত কন্যা সন্তান আছে নেকি? কন্যা সন্তানৰ বাবে দেশৰ চৰকাৰী আৰু আটাইতকৈ ডাঙৰ বীমা প্ৰতিষ্ঠান LICয়ে আৰম্ভ কৰিছে এখন নতুন পলিচি। প্ৰতিদিনে মাত্ৰ 121 টকা জমা কৰি লাভ কৰিব পাৰিব ২৭ লাখ টকা পৰ্যন্ত আপুনি টকা। পলিচিখনৰ নাম হ'ল কন্যাদান পলিচি। মাত্ৰ 121 টকা জমা কৰিলে কন্যাৰ বিয়া সময়ত লাভ কৰিব ২৭ লাখ টকা। প্ৰতিদিনে 121 টকাৰ হিচাপত মাহে ৩,৬০০ টকা প্ৰিমিয়াম দিলে অন্তৰ্ভুক্ত হ'ব এই আঁচনিৰ অধীনত আৰু 15 বছৰত লাভ কৰিব ২৭ লাখ টকা। আঁচনিৰ অধীনত ইয়াতকৈ অধিক প্ৰিমিয়াম দিব পাৰিব। যদি পলিচিত অন্তৰ্ভুক্ত হোৱাৰ পিছত মৃত্যুক সাৱটি দিবলগীয়া হয় তেন্তে পৰিয়ালে দিব নালাগে প্ৰিমিয়াম আৰু প্ৰতি বছৰে 1 লাখ টকাকৈ লাভ কৰিব। সেইদৰে 25 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত পলিচিৰ নমিনীয়ে ২৭ লাখ টকাও লাভ কৰিব। এই পলিচি অংশীদাৰ হ'বলৈ ন্যূনতম 30 বছৰ আৰু কন্যাৰ বয়স 1 বছৰ হ'ব লাগিব। এই প্লেন 25 বছৰৰ বাবে কিন্তু প্ৰিমিয়াম 22 বছৰ দিব লাগিব। এতিয়া পলকতে চাওক পলিচিখন কি আছে। 25 বছৰৰ বাবে পলিচি ল'ব পাৰিব, 22 বছৰ প্ৰিমিয়াম দিব লাগিব, প্ৰতিদিনে 121 টকা মাহে ৩,৬০০ টকা দিব লাগিব। ইয়াতকৈ অধিকো দিব পাৰিব। পলিচিৰ মাজতে যদি মৃত্যু হয় তেন্তে পৰিয়ালে প্ৰিমিয়াম দিব নালাগে। প্ৰতি বছৰে লাভ কৰিব 1 লাখ টকা। সম্পূৰ্ণ হোৱাৰ পিছত নমিনীয়ে ২৭ লাখ টকা লাভ কৰিব। পলিচি কম বা অধিক প্ৰিমিয়ামতো কৰিব পাৰিব। এতিয়াৰ পৰা ঘৰে ঘৰে লাভ কৰিব বিশুদ্ধ খোৱা পানী। মন্ত্ৰী ৰিহন দৈমাৰী। অসম চৰকাৰে জল জীৱন মিছন আঁচনিৰ জৰিয়তে 2024 চনৰ ভিতৰত ৰাইজৰ গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়াললৈ কাৰ্যক্ষম পানীকল সংযোগৰ দ্বাৰা পৰ্যাপ্ত পৰিমাণৰ আৰু নিৰ্ধাৰিত গুণৰ খোৱা পানী যোগান ধৰাৰ লক্ষ্য বান্ধি লৈছে। ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে জল জীৱন মিছন আঁচনিয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উল্লেখযোগ্য যে এই পানী যোগান আঁচনিত জড়িত হ'ব লগা বিভিন্ন বিষয়ৰ কাৰিকৰী ব্যক্তিৰ দক্ষতা বিকাশৰ বাবে জিলা ভিত্তিক প্ৰশিক্ষণ কাৰ্যসূচীৰে শুক্ৰবাৰে আৰম্ভ কৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে। তাৎপৰ্যপূৰ্ণ কথাটো হৈছে ৰাইজৰ প্ৰতিটো অঞ্চল, গাঁৱে ভূঞে সকলো স্তৰৰ জনসাধাৰণৰ এইটোবি বিশুদ্ধ খোৱা পানী যোগান ধৰাই মূল মন্ত্ৰ। জল জীৱন মিছন আঁচনি ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী লাভ কৰাই এই আঁচনিৰ মূল মন্ত্ৰ। কৰোনা ভেকচিনৰ পৰা কৃষি আইনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ 10টা বিশেষ কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতত অনুষ্ঠানত কৃষি আইন, কৰোনা ভাইৰাছকে ধৰি বিভিন্ন বিষয়ৰ কথা উল্লেখ কৰে। কৃষি আইনৰ সম্পৰ্কত প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন কৃষি আইনে কৃষকসকলক নতুন ক্ষমতা প্ৰদান কৰিছে। এই অধিকাৰবোৰ অতি কম সময়ৰ ভিতৰতে কৃষকৰ কষ্ট উপশম কৰিবলৈ আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কৰোনা সংক্ৰমণৰ সন্দৰ্ভত কয় যে আমি কৰোনাৰ বিৰুদ্ধে দৃঢ়ভাৱে যুঁজ অব্যাহত ৰাখিব লাগিব। কোনো ধৰণৰ অৱহেলা অতি মাৰাত্মক বুলি প্ৰমাণিত হ'ব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। মন কী বাতত অনুষ্ঠানৰ 10টা বিশেষ কথা। কৃষি আইনক লৈ কৃষক আন্দোলন চলি থকাৰ সময়তে প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষি আইনে কৃষকসকলৰ বাবে নতুন সম্ভাৱনা মুকলি কৰিছে। কৃষকৰ দাবী বহু বছৰ ধৰি দাবী উত্থাপন কৰি আহিছিল। প্ৰতিটো ৰাজনৈতিক দলে এই দাবী পূৰণ কৰাৰ বাবে প্ৰতিশ্ৰুতি দিছিল। সেইবাবে সেই দাবীসমূহ এতিয়া পূৰণ কৰা হৈছে। দ্বিতীয়টো হৈছে কৃষি আইনে কৃষকৰ বহু সীমাবদ্ধতা নোহোৱা কৰাৰ লগতে কৃষকসকলক নতুন অধিকাৰ আৰু নতুন সুযোগ প্ৰদান কৰিছে। এই অধিকাৰবোৰে অতি কম সময়ৰ ভিতৰতে কৃষকৰ কষ্ট উপশম কৰিবলৈ আৰম্ভ কৰিছে। নতুন কৃষি আইন অনুসৰি শস্য ক্ৰয়ৰ 3 দিনৰ ভিতৰত কৃষকৰ প্ৰাপ্য সম্পূৰ্ণ পৰিশোধ কৰিব লাগিব আৰু যদি পৰিশোধ কৰা নহয় তেন্তে কৃষকে অভিযোগ দাখিল কৰিব পাৰে। আইন অনুসৰি অঞ্চলটোৰ SDMে এমাহৰ ভিতৰত কৃষকৰ অভিযোগ নিষ্পত্তি কৰিব লাগিব। আমাৰ ইয়াত বেজীৰ পৰা দিয়া চলে পৰ্যন্ত জাহাজত আহে খোৱা শুনোৰ লগতে কোনো ক্ষেত্ৰত আমি স্বতন্ত্ৰ নহয়। আমি ভোকেল ফৰ লোকেল অভিযানৰ সৈতে আগবাঢ়ি আছোঁ, যি আমাক অৰবিন্দ স্বদেশী দৃষ্টিৰে পথ দেখুৱায়। 5 ডিচেম্বৰ হৈছে অৰবিন্দৰ মৃত্যুবাৰ্ষিকী। তেওঁ লগতে কৈছিল, দেখি মানে আমি আমাৰ ভাৰতীয় শ্ৰমিক কলা কুশলীসকলৰ দ্বাৰা তৈয়াৰ কৰা বস্তুবোৰক প্ৰথম অধিকাৰ প্ৰদান কৰোঁ। বিশ্বই কৰোনা প্ৰথম সংক্ৰমিত হোৱাৰ বিষয়ে জানিবলৈ প্ৰায় এবছৰ হৈছে। লকডাউনৰ পৰা বাহিৰলৈ ওলাই আহি প্ৰতিষেধকটোৰ ওপৰত এতিয়া আলোচনা কৰা হৈছে। কৰোনাৰ ওপৰত যিকোনো অৱহেলা এতিয়া ঘাতক। আমি কৰোনাৰ বিৰুদ্ধে দৃঢ়তাৰে আমাৰ যুঁজ অব্যাহত ৰাখিব লাগিব। 6 নম্বৰটো হৈছে গুৰু নানক জয়ন্তীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কচাত এক গুৰুদ্বাৰ আছে, লখপতত গুৰুদ্বাৰ চাহিব। গুৰু নানকে তেওঁৰ দুখৰ সময়ত লাখপাত গুৰুদ্বাৰ চাহিবত আছিল। 2001 চনৰ ভূমিকম্পৰ ফলত গুৰুদ্বাৰৰ ক্ষতিগ্ৰস্ত হৈছিল।
গুৰু চাহেবৰ আশীৰ্বাদত এই গুৰুদ্বাৰটো নতুনকৈ নিৰ্মাণ কৰিছোঁ। 7 নম্বৰটো হৈছে গুৰু নানক দেৱ আৰম্ভ কৰা এই পৰম্পৰা সৃষ্টি কৰিছিল টি পৰম্পৰাৰ বাবে বিশ্বৰ শিখ সম্প্ৰদায়টো কেনেদৰে কৰোনা এই সময়ত মানুহক খোৱাৰ ঐতিহ্যৰ অব্যাহত ৰাখিছে। মন কী বাতৰ আৰম্ভণি এটি ভাল খবৰেৰে কৰোঁ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ভাৰতৰ এই কথা জানি গৰ্ব হ'ব। দেৱী অন্নপূৰ্ণাৰ এটি বহু পুৰণি প্ৰতিমা কানাডাৰ পৰা পুনৰ ভাৰতলৈ আহি আছে। এই প্ৰতিমা প্ৰায় 100 বছৰ আগতে 1993 চনত বাৰাণসীৰ এটি মন্দিৰৰ পৰা চুৰ কৰি দেশৰ বাহিৰলৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰ বাবে কানাডা চৰকাৰৰ লগতে এই কামত সংযুক্ত হৈ থকা সকলোকে ধন্যবাদ। 9 নম্বৰটো হৈছে অন্নপূৰ্ণা মূৰ্তিৰ দৰে আমাৰ ঐতিহ্যৰ বহুতো মূল্যৱান ঐতিহ্য আন্তৰ্জাতিক প্ৰবঞ্চনাৰ চক্ৰৰ বলি হৈছে। এইবোৰ তেওঁলোকে অতি উচ্চ মূল্যত বিদেশী বজাৰত বিক্ৰী কৰে। এতিয়া ভাৰতে এইসমূহ ভাৰতলৈ পুনৰ লৈ অনাৰ প্ৰয়াস কৰিছে। শেষৰ খবৰটো হৈছে দেশত শীতকাল আৰম্ভ হৈছে। বহু স্থানত বৰফৰ বৰষুণ পৰিছে। এই সময়ত আমি সতৰ্ক হৈ থকাৰ লগতে পাৰিবাৰিক, শিশু আৰু বৃদ্ধ অসুস্থ লোকসকলৰ বিশেষ যত্ন ল'ব লাগিব।